তাৰে ক্লাছত মোৰ ফালে চাই থাকে। সেইদিনা কমলা খাবলৈও মাতিছিল। মোক কল লিষ্ট ডিলিট কৰিবলৈ কৈ আছে। বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীৰ গুৰুতৰ অভিযোগ। মোৰ কলেজৰ প্ৰফেচৰ আছিল। তাৰপিছত তেওঁ মোক এদিন ফোন কৰিছে হঠাৎ ৰাতি, মই তেতিয়া ঘৰত আছিলোঁ। তাৰপিছত তেওঁ মানে মোক ক'লে বোলে মই এনেই ফোন কৰিছোঁ। তাৰপিছত বহুত টাইম কথা পাতিলা। তাৰপিছত কথা পতাৰ পিছত মই তেতিয়া পিজিত আহিলোঁ। পিজিত অহাৰ পিছত তেওঁ মানে মোক ক্লাছত চাই থাকে। চবৰে আগত সেইটো চব ক্লাছৰ ল'ৰা ছোৱালীয়ে জানে। তাৰপিছত এদিন তেওঁ মোক ফোন কৰি কৈছে বোলে আহা কমলা টেঙা খাবা, সেনেকৈ কৈছে। তাৰপিছত তেওঁ মোক কৈছে বোলে কিতাপ এখন আছে তুমি দিব আহা, সেনেকৈ কৈ মোক মাতি কিনে তেওঁৰ ৰুমত মই গৈছোঁ। মই ভবা নাই সেনেহেন কৰিব বুলি। তাৰপিছত তেওঁ মোক প্ৰথমতে আঁঠুত থুইছে, আঁঠুত থুই পেলাই তেওঁ ওপৰৰ ফালে যাই আছে। যেতিয়া মই পিছফালে ঘূৰি দিলোঁ তেওঁ মোক পিছফালৰ পৰা ধৰিছিল। তাৰপিছত মই তেওঁক ঠেলা মাৰি দি মই ৰুমৰ পৰা বাহিৰত আহি গৈছোঁ কান্দি কান্দি। তেওঁ মোক চব ডিলিট কৰিব দিছে, মোবাইলৰ কল ডিটেইলছ মেছেজ চব ডিলিট কৰি পেলাই আজি মানে হঠাৎ কিবা মোৰ লগৰটোৱে মানে গম পাল কথাটো। তাৰপিছত সি ফোন কৰি মাতি পেলাই তেওঁ প্ৰথমতে কৈছে যাই আছোঁ। তাৰপিছত আহিল। মই ঘৰত যাব ওলাইছিলোঁ আজি, কিন্তু মোৰ ঘৰত যোৱা নহ'ল। ডাইৰেক্ট আমি ইয়াত আহিলোঁ। তেওঁ মানে অকল মোৰ লগতেই নহয় বাকী ছোৱালীবিলাকৰ লগতো সেনেকুৱা বিহেভিয়াৰ কৰে, গম পাইছোঁ মই। কি নাম তেখেতৰ? তেওঁৰ নাম লক্ষ্যজ্যোতি দাস। কোন বিভাগৰ? অসমীয়া বিভাগ। কোন কলেজ? ভট্টদেৱ বিশ্ববিদ্যালয়। তাৰপিছত অকল মোৰ লগতে তেওঁ নহয়, আৰু তেওঁ মানুহজন ইমান বেয়া যে কথা মানে সন্মুখত কৈছে যদিও নহয় ছেকেণ্ডত। বজালী আৰক্ষীয়ে লক্ষ্যজ্যোতি দাসক আটক কৰি লৈ যায় পাঠশালাৰ বহুতে কৈছে, আগতে বহুতৰ পৰা শুনিছোঁ যে ছাৰে বহুত ছোৱালীলৈ এনেকুৱা প্ৰতাৰণা কৰে, আৰু বহুত উদাহৰণো আছে। এইবিলাকক আমি কম কেতিয়াবা সময় আহিলে। কিন্তু আজি ছাৰক মাতিলোঁ। মাতাৰ পিছত ছাৰে প্ৰথমতে একচেপ্ট নকৰে বস্তুটো। তাৰপিছত ছাৰে যেতিয়া বাহিৰত আহি ওলাই আহিলোঁ, ছাৰক কৈছে ছাৰ আপোনাক এৰি দিম, আপুনি কথাটো হয় নে নহয় একচেপ্ট কৰক। তো এতিয়া একচেপ্ট কৰিছে, চবে ইয়াত আছে, চবে শুনছে, একচেপ্ট কৰিছে যে হয় মই তেওঁলোক মিছবিহেভ কৰিছিলোঁ। তাৰপিছত তেওঁ পুলিচ অহাৰ লগালগ কথাখিনি চেঞ্জ কৰি দিছে। তাইক মাতিছে, তাইক মাতি কিনি ইমানখিনি ব্যৱহাৰ কৰিছে। তাইক আনকি বাৰ ৰুমৰ প্ৰতি মাতে, তাৰপিছত ফোন কৰে, ৰাতি ডিষ্টাৰ্ব দিয়ে। তাই কৈছে যে মোৰ বয়ফ্ৰেণ্ড আছে, তথাপিও কৈ থাকে যে তাৰ লগত কিয় থাকিব লাগে। এইবোৰ কথা মানে বহুতখিনি মেছেজখিনি আছে। তো গোটেইখিনি আমাৰ প্ৰমাণ আছে। তো সময় সাপেক্ষে আমি সেইখিনি কথা এতিয়া কিবা এজাহাৰ দিয়া হ'ব নেকি? ছাৰৰ ওপৰত দিয়া হ'ব এইখিনি, কাৰণ তেওঁ যিহেতু ছোৱালী, অকল এজনী ছোৱালী নহয়, আৰু বহুত উদাহৰণ আছে এনেকুৱা। এজনী ছোৱালীক ক'লে আমি এৰি দিলোঁ হয়, কিন্তু ইমান এখন ভট্টদেৱ বিশ্ববিদ্যালয় ৰূপান্তৰিত হৈছে যদি তাৰে মানুহ এজন যদি এজন ছোৱালী শিক্ষয়িত্ৰীৰ লগত বা ছাত্ৰীৰ লগত এনেকুৱা কৰে, আমি কেনেকৈ মনে মনে থাকিম? ছাত্ৰ সমাজ উঠি আহিবই লাগিব। আজি ইয়াত কি কেনেকুৱা হৈছে? আজি একচুৱেলি মই মাতিছিলোঁ তেওঁক। মাতাৰ পিছত তেওঁ মানে নাযায়, তেওঁ গম পাইছে, কাৰণ তাই আৰু মোৰ লগত বহুত ভাল বন্ধু, তাই চব কথা মনত শ্বেয়াৰ কৰে। তো তেওঁ গম পাইছে কিবা এটা, তেওঁ নোযোৱা হৈছে। তেওঁ মই কৈছোঁ প্লিজ ছাৰ আহক, প্ৰিয়া মতেলৈকে বহু তাতে বহু। তেওঁ আহি কিনে তাৰপিছত তেওঁৰ মানে মাত একদম ল' হৈ গৈছে ভইচত। তেওঁৰ লগতো ছাৰ এজন আছে, তেওঁ আছে ইফালে। ছাৰেও গম পাইছে, ছাৰেও নিজে শুনিছে যে তেওঁ য়েছ বুলি কৈছে যে মই কৈছোঁ ভাল কামটো। তেওঁ মানে মাত নিদিয়ে কোনোপধ্যে, তেওঁ ভয়তে কপি আছে তেওঁক যাব দিবলৈ। তো সেইকাৰণে তেওঁক আমি তাক লৈ মাতিছোঁ। তাৰপিছত তেওঁ পুলিচ অহাৰ পিছত তেওঁ গুচি গৈছে আৰু ধুনীয়া। কি হৈছে মই যি ক'বলগীয়া আছে তাত কম ইয়াত নহয়, কাৰণ এতিয়া মোৰ কথা ক'লে কোনো বিশ্বাস নকৰে। এতিয়া পৰিৱেশটো বেলেগ হৈছে, মোৰ যি ক'বলগীয়া আছে তাত কম তাতে হয়। ছোৱালীজনীয়ে যে কৈছে সেইটো কৰিছেনে নাই? সেইটো একো কোৱা নাই। বেলেগ কথা মোক বেয়া পাই হয়তো বুজাব বিচাৰিব পাৰে। আপোনাৰ বহুত ছোৱালীৰ লগত এনেকুৱা খেলি মেলি বহুতে কয় আপোনাৰ। ছোৱালী আহি ক'লে সি হ'ল, বেলেগ ছোৱালীক মাতি এইজনী ছোৱালী মিছা ক'লে নেকি? সেইটো সময়ত লাভ মিছা কৈছে তাই। হয়তো কিবা কথা ৰুমত কিয় মাতিছে? ৰুমত কিয় মাতে আপুনি? আপুনি সদায় মাতে ৰুমত? মই ষ্টুডেণ্ট হয়। ৰুমত মাতে? ৰুমত মাতে ষ্টুডেণ্টক? ষ্টুডেণ্ট হয়, মই নিজে ষ্টুডেণ্ট। আপুনি অসমীয়া বিভাগৰ আপুনি সেই গৱেষণা কৰি আছে? তেনেহ'লে কাৰ আণ্ডাৰত কৰি আছে? কাৰ আণ্ডাৰত কৰি আছে? কাৰ আণ্ডাৰত কৰি আছে? ঢাকন দিবা নাগে
দেৱজিৎ দাসৰ প্ৰতিবেদন অসম প্ৰাইম নিউজ।